মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মোৰ ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ জনসংখ্যা বৃদ্ধি আৰু বিতৰণ নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। অনুশীলনীত 1 নম্বৰত দিছে শুদ্ধ উত্তৰটো লিখা। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে কোনটো অঞ্চলত জনসংখ্যা আটাইতকৈ বেছি? 1 নম্বৰ হৈছে নিৰক্ষীয় অঞ্চল, 2 নম্বৰ হৈছে উত্তৰ মেৰু, 3 নম্বৰ পূব এছিয়া আৰু 4 নম্বৰ দিছে আফ্ৰিকাৰ সাহাৰা মৰুভূমি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 3 নম্বৰ পূব এছিয়া। খ নম্বৰ কুৱেশ্যনত দিছে কোনখন মহাদেশৰ জনসংখ্যা সৰ্বাধিক? ইয়াৰ উত্তৰত দিছে বা অপশ্যন কেইটা দিছে 1 নম্বৰ ইউৰোপ, 2 নম্বৰ আফ্ৰিকা, 3 নম্বৰ এছিয়া, 4 নম্বৰ অষ্ট্ৰেলিয়া। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি? এছিয়া। এছিয়া মহাদেশৰ জনসংখ্যা সৰ্বাধিক। আৰু গ নম্বৰ কুৱেশ্যনত দিছে 2011 চনত অসমৰ জনসংখ্যা আছিল। ইয়াৰ অপশ্যন কেইটা তোমালোকক দিছে কি? 1 নম্বৰ 2.24 কোটি, 2 নম্বৰ 3.12 কোটি, 3 নম্বৰ 2.35 কোটি আৰু 4 নম্বৰত দিছে 2.46 কোটি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 2 নম্বৰ 3.12 কোটি। ঘ নম্বৰ কুৱেশ্যনত দিছে তলত উল্লেখ কৰা কোনখন মহাদেশত মানুহৰ স্থায়ী বসতি নাই? ইয়াৰ অপশ্যন কেইটা হৈছে 1 নম্বৰ এছিয়া, 2 নম্বৰ দক্ষিণ আমেৰিকা, 3 নম্বৰ কুমেৰু বা এণ্টাৰ্কটিকা আৰু 4 নম্বৰ ইউৰোপ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কুমেৰু বা এণ্টাৰ্কটিকা। কুমেৰু বা এণ্টাৰ্কটিকাত মানুহৰ জনবসতি নাই। 9 নম্বৰ কুৱেশ্যনত দিছে কি পৃথিৱীৰ ভিতৰত আটাইতকৈ জনবহুল দেশখন হ'ল? ইয়াৰ অপশ্যন কেইটা তোমালোকক দিছে ক নম্বৰ ভাৰত, 2 নম্বৰ পাকিস্তান, 3 নম্বৰ ৰাছিয়া, 4 নম্বৰ দিছে চীন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ 4 নম্বৰ চীন। 2 নম্বৰত দিছে খালী ঠাই পূৰ কৰা। ইয়াৰ ক নম্বৰ উত্তৰটো হৈছে জনসংখ্যা বৃদ্ধি শব্দটোই জনসংখ্যাৰ সংখ্যাগত বৃদ্ধিক বুজায়। খালী ঠাইত হ'ব সংখ্যাগত। খ নম্বৰ কুৱেশ্যনৰ উত্তৰটো হ'ল পৃথিৱীৰ বেছিভাগ মানুহে উত্তৰ গোলাৰ্ধত বসতি কৰে। ইয়াৰ খালী ঠাইত হ'ব কি? উত্তৰ। গ নম্বৰ কুৱেশ্যনত দিছে প্ৰতি বৰ্গ কিলোমিটাৰ এলেকাত যিমান সংখ্যক লোকে বসতি কৰে সেয়ে সেই ঠাইখনৰ জনসংখ্যাৰ ঘনত্ব। তোমালোকে খালী ঠাইত বহাবা ঘনত্ব। তাৰপিছত ঘ নম্বৰ কুৱেশ্যনৰ উত্তৰটো হৈছে এখন ঠাই ত্যাগ কৰি কোনো এখন নতুন ঠাইলৈ গৈ বসতি কৰিবলৈ ল'লে নতুন ঠাইখনক প্ৰব্ৰজনৰ লক্ষ্যস্থান বোলায়। ইয়াৰ খালী ঠাইত হ'ব লক্ষ্যস্থান। 3 নম্বৰত দিছে চমু টোকা লিখা। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে মানৱ সম্পদ উন্নয়ন। ইয়াৰ উত্তৰ হ'ব দেশ এখনৰ সকলোখিনি মানুহেই শিক্ষা, কৰ্মদক্ষতা, কাৰিকৰী কৌশল, বুদ্ধিমত্তা ইত্যাদি দিশত সমপৰ্যায়ৰ নহয়। কৰ্মকুশলতা, উৎপাদনমুখী দক্ষতা, জ্ঞান বৃদ্ধি ইত্যাদি মানৱ সম্পদৰ কিছুমান গুণগত বৈশিষ্ট্য। মানৱ সম্পদ সমাজ তথা দেশৰ উন্নতিৰ ভেটিস্বৰূপ। এনেই মানৱ সম্পদক উপযুক্তভাৱে গঢ়ি তোলাকে মানৱ সম্পদ উন্নয়ন বা বিকাশ বুলি ক'ব পাৰি। গতিকে মানৱ সম্পদৰ বিকাশ মানে সম্পদ হিচাপে মানুহৰ গুণগত উৎকৰ্ষ সাধন। ইয়াৰ বাবেই চৰকাৰৰ উপযুক্ত আঁচনি থকা দৰকাৰ। সমাজৰ সকলো শ্ৰেণীৰ লোকৰ বাবেই সম্পদ, শিক্ষা, সুস্বাস্থ্য, উপযুক্ত কৰ্মসংস্থাপন আদিৰ ব্যৱস্থা যথাযথভাৱে নিশ্চিত কৰাটোৱেই হৈছে মানৱ সম্পদ উন্নয়নৰ মূল চৰ্ত। জনসংখ্যাৰ গুণগত বিকাশ হ'ল মানৱ সম্পদৰ বিকাশ হোৱা বুলি ক'ব পাৰি। খ
নম্বৰ দিছে জনসংখ্যাৰ থুপীকৰণ। ইয়াৰ উত্তৰ হ'ব জনসংখ্যাৰ বিতৰণ ঠাই বিশেষে ঘন, মাজলীয়া আৰু পাতল হোৱা দেখা যায়। অতীজত পৃথিৱীৰ বহুতো অঞ্চলত নদী উপত্যকা কেন্দ্ৰিক সভ্যতাৰ বিকাশ ঘটিছিল। এনে অঞ্চলবোৰত জনবসতি কেন্দ্ৰীভূত হৈছিল। সাধাৰণতে নদী উপত্যকা আৰু উপকূলীয় সমভূমি অঞ্চলৰ মাটি কৃষিকাৰ্যৰ বাবে উপযোগী। তদুপৰি এনে অঞ্চলবোৰত উদ্যোগ, পশুপালন আদিৰ বাবে প্ৰয়োজনীয় পানীৰ সুবিধাও থাকে। মাছ ধৰা, বৃত্তি আৰু কম খৰচী যাতায়াতৰ সুবিধা থকাৰ কাৰণেই আজিও এনে অঞ্চলবোৰত জনবসতি ঘন আৰু নগৰ সংখ্যাও বেছি। সাধাৰণতে যিবোৰ ঠাইত প্ৰাকৃতিক বা মানৱসৃষ্ট সুবিধাৰ ভিত্তিত বসতি অতি ঘন, তাতেই জনসংখ্যাৰ কেন্দ্ৰীভৱন ঘটা বুলি ক'ব পাৰি। নম্বৰ হৈছে জনসংখ্যাৰ বিস্ফোৰণ। ইয়াৰ উত্তৰত হ'ব পৃথিৱীৰ মানুহৰ সৃষ্টিৰ সময়ৰে পৰা জনসংখ্যা ক্ৰমশঃ বাঢ়ি আহি বৰ্তমান অৱস্থা পাইছে। বিভিন্ন সময়ত সংঘটিত প্ৰাকৃতিক দুৰ্যোগ, মহামাৰী আদিৰ ফলত ব্যাপক সংখ্যক মানুহৰ জীৱনৰ হানি ঘটিলেও মানুহৰ বৃদ্ধিৰ গতি স্তব্ধ হোৱা নাই। এসময়ৰ মুকলি ঠাইবোৰ এতিয়া মানুহেৰে ভৰি পৰিছে। ১৭শ শতিকাৰ মাজভাগলৈ পৃথিৱীৰ মানুহৰ সংখ্যা প্ৰায় ৫০ কোটিৰ ওচৰ চাপিছিল। কিন্তু পৰৱৰ্তী সময়ত চিকিৎসা ব্যৱস্থাৰ উন্নতি ঘটাত মহামাৰীসমূহ নিয়ন্ত্ৰণ অহাৰ লগতে বেমাৰ-আজাৰবোৰত উন্নত চিকিৎসাৰ নিৰাময় কৰিব পৰা হোৱাত মানুহৰ মৃত্যুৰ হাৰ কমি আহিছে। ইয়াৰ ফলত ১৯-বিংশ শতিকাৰ আৰম্ভণিৰ পৰাই জনসংখ্যাৰ ক্ষিপ্ৰগতিত বৃদ্ধি হ'বলৈ ধৰে। জনসংখ্যাৰ এনে অভাৱনীয় পৰিৱৰ্তনক জনসংখ্যাৰ বিস্ফোৰণ বোলা হয়। আৰু ৪ নম্বৰত দিছে বহলাই লিখিব দিছে। ইয়াৰ কুৱেশ্যনটো কি দিছে? জনপ্ৰব্ৰজন কাক বোলে? ইয়াৰ কাৰণবোৰ কি কি? জনপ্ৰব্ৰজনৰ ফলাফলবোৰ কেনেধৰণৰ? ইয়াৰ উত্তৰত হ'ব জনপ্ৰব্ৰজন বুলিলেই মানুহে কৰ্মসূত্ৰে বা আন কোনো কাৰণত নিজৰ স্থান ত্যাগ কৰি অন্য এখন নতুন স্থানত গৈ স্থায়ী বা সমসাময়িকভাৱে বসতি কৰা কাৰ্যকেই জনপ্ৰব্ৰজন বুলি কোৱা হয়। জনপ্ৰব্ৰজনৰ কাৰণসমূহ হ'ল সাধাৰণতে যুদ্ধ, বিগ্ৰহ, প্ৰাকৃতিক দুৰ্যোগ, মহামাৰী, বানপানী, গৰাখহনীয়া, খাদ্য সংকট, ৰাজনৈতিক সংকট আদি কাৰণত মানুহে কোনো এখন ঠাই ত্যাগ কৰি অন্য স্থানলৈ প্ৰব্ৰজন কৰে। প্ৰব্ৰজনৰ উৎস স্থানৰ তুলনাত লক্ষ্যস্থানত জীৱন নিৰ্বাহ অধিক সুবিধাজনক হ'লেই মানুহে প্ৰব্ৰজন বাঢ়ে। বৰ্তমান সময়ত উন্নত শিক্ষা গ্ৰহণ, কৰ্মসংস্থাপন, নিৰাপদ জীৱন-যাপন আদিৰ বাবেও প্ৰব্ৰজন ঘটে। উদ্যোগ, কাৰখানা, নিৰ্মাণ কাৰ্য আদিত সংস্থাপন বিচাৰি সাধাৰণতে গাঁও অঞ্চলৰ পৰা নগৰ অঞ্চললৈ মানুহৰ প্ৰব্ৰজন ঘটা দেখা যায়। জনপ্ৰব্ৰজনৰ ফলাফলসমূহ তলত উল্লেখ কৰা হ'ল। জনপ্ৰব্ৰজনৰ মাত্ৰা অধিক হ'লেই লক্ষ্যস্থানত হঠাতেই জনসংখ্যা দ্ৰুতগতিত বৃদ্ধি পায়। ইয়ে ঠাইখনত ভূমি আৰু অন্যান্য সম্পদৰ জনমূৰি পৰিমাণ হ্ৰাস কৰে। ইয়াৰ উপৰিও কেতিয়াবা কোনো প্ৰব্ৰজন লক্ষ্যস্থানত ৰাজনৈতিক, ভাষা, সাংস্কৃতিক সংকটে দেখা দিব পাৰে।